সংসদীয় সমষ্টিত ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু তাৰে অন্তৰ্গত তিনিচুকীয়া বিধানসভা সমষ্টি, মাকুম বিধানসভা সমষ্টি আৰু ডিগবৈ বিধানসভা সমষ্টিত ইতিমধ্যে ভোট গণনা অন্ত পৰিছে আৰু ডিব্ৰুগড়ৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এই বিয়াত জয়লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সামগ্ৰিকভাৱে ডিব্ৰুগড় সংসদীয় সমষ্টিটোত প্ৰায় 2,21,000 ভোটৰ ব্যৱধানত এতিয়া লিড লৈ আছে সৰ্বানন্দ সোণোৱাল। এক সুনিশ্চিত বিজয়ৰ দিশে সৰ্বানন্দ সোণোৱালে আগবাঢ়ি আছে আৰু এই মুহূৰ্তত মই তেখেতক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত লগ পাইছোঁ। মই অকণমান কথা পাতিব বিচাৰিম। আপুনি এক সুনিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। ইতিমধ্যে সমগ্ৰ ডিব্ৰুগড় লোকসভা সংসদীয় সমষ্টিটোত প্ৰায় 2,21,000 ভোটৰ ব্যৱধানত আপুনি আগবাঢ়ি আছে। কি ক'ব খুজিব আৰু এই বিজয়ৰ কৃতিত্ব কাক দিব খুজিব? ৰাইজক দিব লাগিব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী বিভিন্ন ধৰণৰ লোকে আজি মিলিত প্ৰচেষ্টাৰে আমাক সঁহাৰি জনাইছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যেনেধৰণে উন্নয়নমূলক কাম কাজবিলাক হ'ল, যাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজ ভাৰতবৰ্ষৰ উপকৃত হ'ল আৰু তেখেতৰ নেতৃত্বত আজি দেশ সুৰক্ষিত, সমাজ সুৰক্ষিত, জনসাধাৰণ সুৰক্ষিত আৰু জনসাধাৰণৰ উন্নয়নৰ দিশত আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ এটা সুবৰ্ণ সুযোগ লাভ কৰিছে, মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিছে। গতিকে সেইকাৰণে মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ অগাধ বিশ্বাস আৰু আস্থা আছে আৰু তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আজি তেনেধৰণৰ সমৰ্থন আগবঢ়াইছে। সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় 295খনলৈ আপোনালোকৰ আসন বৃদ্ধি হৈছে। নিশ্চিতভাৱে আমাৰ চৰকাৰে হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।